নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত অৰ্থনীতি বিজ্ঞান নহয় ৰাজনীতি বিজ্ঞানৰ বিষয়েহে আমি আলোচনা কৰিম। আৰু এই ৰাজনীতি বিজ্ঞানৰ ইউনিটটোৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফাৰ্ষ্ট পাৰ্টৰ প্ৰথমটো ইউনিট হয়, শীতল যুদ্ধৰ যুগ বুলি যোনটো ইউনিট আছে। আৰু যথেষ্ট ইণ্টাৰেষ্টিং এটা ইউনিট হয়, মোৰ ভাল লাগে এই ছাবজেক্টবিলাক পঢ়ি। আহকচোন আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে শীতল যুদ্ধ বুলিলে কি বুজা? যেতিয়া কোনো ধৰণৰ অস্ত্ৰ প্ৰয়োগ নকৰাকৈ বিভিন্ন শক্তিগোষ্ঠীৰ মাজত অৰ্থনৈতিক, সাময়িক বা কূটনৈতিক সহায় তথা সাময়িক হস্তক্ষেপ বা চুক্তি সম্পাদন আদিৰ দ্বাৰা মতভেদৰ সৃষ্টি হয়, সেই অৱস্থাকে শীতল যুদ্ধ বুলি কোৱা হয়। গতিকে আমি এটা কথা বুজিব পাৰিছোঁ যে শীতল যুদ্ধ হৈছে এনেকুৱা এটা পৰিস্থিতি, যোনটো পৰিস্থিতিত দুয়োখন দেশৰ মাজত কেতিয়াও পৰস্পৰৰ লগত অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰাকৈ তেওঁলোকে কোনো যুদ্ধ বা সংঘৰ্ষত লিপ্ত নহয়, কিন্তু তেওঁলোকে গোপনে এখনে অন্য এখন দেশক আক্ৰমণ কৰাৰ উদ্দেশ্যে সম্পূৰ্ণ প্ৰস্তুতি তেওঁলোকে চলাই গৈ থাকে। অৰ্থাৎ নিজৰ নিৰাপত্তা ৰক্ষাৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুতিটো চলাই গৈ থাকে, কিন্তু তেওঁলোকে ডাইৰেক্টলি কোনো ধৰণৰ এখন যুদ্ধত তেওঁলোকে অৱতীৰ্ণ নহয়। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট নেতৃত্বাধীন দুই মহাগোষ্ঠীৰ মাজতেই শীতল যুদ্ধৰ আৱিৰ্ভাৱ হৈছিলে। কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঢ় লৈ উঠা বিশ্বৰ দুই মহাশক্তিৰ নাম লিখা। তেতিয়াও লিখিব লাগিব আমি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন, সেইটোৱে লিখিব লাগিব। আৰু কেতিয়াবা এনেকৈও আহে শীতল যুদ্ধৰ সময়ত গঢ় লৈ উঠা দুই মহাশক্তিৰ নাম লিখা, তাৰ উত্তৰটো একেটাই হয়। আৰু দুইটা কুৱেশ্যনেই কমন কুৱেশ্যন হয়, পৰীক্ষাত প্ৰায়ে আহি থকা দেখা যায়, এইটো আপোনালোকে মন কৰিব। এতিয়া আমাৰ কথাটো হৈছে যে এই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট নেতৃত্বাধীন দুই মহাশক্তিৰ মাজতনো শীতল যুদ্ধ কিয় আৱিৰ্ভাৱ হৈছিলে? ইয়াৰ প্ৰধান কাৰণটো হৈছিলে দ্বিপাক্ষিক ৰাজনীতি। কাৰণ দুইটা মহাশক্তিয়ে আমাৰ দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিলে, বা দ্বিতীয় বিশ্বযুদ্ধত তেওঁলোকে যেতিয়া অংশগ্ৰহণ কৰিলে তেতিয়াই তেওঁলোকৰ মাজত কিছুমান মতভেদৰ সৃষ্টি হ'ল, আৰু সেই মতভেদেই পিছত গৈ পেলাই শীতল যুদ্ধৰ ৰূপ ল'লে। ২ নম্বৰ কথাটো আছিলে তেওঁলোকৰ মাজৰ আদৰ্শগত পাৰ্থক্য আছিলে। আমেৰিকা যুক্তৰাষ্ট্ৰ যদি পুঁজিবাদ আছিলে, অন্যহাতে ছোভিয়েট ইউনিয়ন বা ৰাছিয়া আছিলে আমাৰ সাম্যবাদ। আৰু এফালে যদি পুঁজিবাদ আৰু অন্যফালে সাম্যবাদ, সেইবাবে তেওঁলোকৰ মাজৰ আদৰ্শৰ পাৰ্থক্য আছিলে। ৩ নম্বৰ আছিলে যে তেওঁলোকে পৰস্পৰৰ মাজক তেওঁলোকে বিশ্বাস কৰা নাছিলে, আৰু পাৰস্পৰিক সন্দেহ আৰু অবিশ্বাসো সেই শীতল যুদ্ধৰ এটা প্ৰধান কাৰণ। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰয়ো ৰাছিয়াক বিশ্বাস কৰা নাছিলে, আৰু ৰাছিয়ায়ো আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বাস কৰা নাছিলে। গতিকে এই পাৰস্পৰিক যি সন্দেহ বা অবিশ্বাস, সেই কাৰণেও শীতল যুদ্ধই গা কৰি উঠিছিলে বুলি আমি ক'ব পাৰোঁ। আমাৰ ৪ নম্বৰ কথাটো হৈছে যে এটম বোমাৰ গোপনীয়তা। এটম বোমাৰ গোপনীয়তা হৈছে শীতল যুদ্ধৰ সৃষ্টি কৰাত অৰিহণা যোগাইছিলে বুলি ক'ব পাৰি। কাৰণ দ্বিতীয় মহাযুদ্ধ যেতিয়া হৈছিলে তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াই একেলগে যুদ্ধত অৱতীৰ্ণ হৈছিলে, যদিও জাপানত এটম বোমা পেলোৱাৰ কথাটো কিন্তু আমেৰিকাই ৰাছিয়াৰ পৰা গোপনে ৰাখিছিলে। ইয়াৰ ফলত আমেৰিকাৰ প্ৰতি ৰাছিয়াৰ সন্দেহ বাঢ়ি গৈছিলে, আৰু ৰাছিয়াই তেতিয়া সতৰ্কতা অৱলম্বন কৰিবলগীয়া হৈছিলে। আৰু সেইটো আচলতে শীতল যুদ্ধৰ সৃষ্টি হোৱাত এটা ডাঙৰ অৰিহণা বুলি আমি ক'ব পাৰোঁ। মানে যেতিয়া দ্বিতীয় মহাযুদ্ধ হৈ আছিলে তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই যেতিয়া হিৰোশ্বিমা আৰু নাগাচাকিত তেতিয়া এটম বোমা পেলাইছিলে, সেইখিনি সময়ত আচলতে ৰাছিয়াই সেই কথাটো গম পোৱা নাছিল, আৰু সেইকাৰণেই আচলতে ৰাছিয়াই আমেৰিকাৰ পৰা সতৰ্ক হৈ থাকিব বিচাৰিছিলে। কাৰণ আমেৰিকাই যিহেতু জাপানত বোমা পেলোৱাৰ কথাটো ৰাছিয়াই একেবাৰেই জনা নাছিলে, বা আমেৰিকাই সম্পূৰ্ণৰূপে ৰাছিয়াৰ পৰা এই কথাটো গোপনে ৰাখিছিলে, আৰু সেইবাবে ৰাছিয়াই নিজৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিবৰ কাৰণে আচলতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত তেতিয়াই তেওঁলোকৰ মাজত মতভেদৰ সৃষ্টি হ'ল, আৰু লাহে লাহে পিছত গৈ পেলাই তেওঁলোকৰ মাজত দূৰত্ব বাঢ়ি গ'ল, আৰু দূৰত্ব বাঢ়ি পেলাই এটা সময়ত শীতল যুদ্ধৰ দৰে সংঘৰ্ষৰ তেওঁলোকে লিপ্ত হ'ব ধৰিলে। ৫ নম্বৰ কাৰণটো হৈছিলে পূব ইউৰোপত কমিউনিষ্ট আদৰ্শৰ সম্প্ৰসাৰণ হৈছিলে। পূব ইউৰোপৰ দেশবিলাকলৈ কিছুমান কমিউনিষ্ট আদৰ্শৰ সম্প্ৰসাৰণ যেতিয়া হৈছিলে, তেতিয়া আমেৰিকাৰ
আশংকা কৰিছিলে। তেওঁলোকে আশংকা কৰাৰ কাৰণে সাম্যবাদৰ সম্প্ৰসাৰণত বাধা দিছিলে আৰু সেইবাবে যিহেতু ৰাছিয়াৰ আদৰ্শৰ সাম্যবাদ আছিলে আৰু সেই সাম্যবাদৰ আদৰ্শক সম্প্ৰসাৰণ হোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰই বাধা যোগাইছিলে আৰু সেইকাৰণে সেইখিনি সময়ত ৰাছিয়া বেছি উত্তেজিত হৈ পৰিছিলে, যাৰ ফলস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনেকুৱা ধৰণৰ কাৰ্যবিলাক ৰাছিয়াত অভিয়াছলি ৰাছিয়াৰ লোকসকলৰ খং উঠিছিলে আৰু সেইটো আছিলে শীতল যুদ্ধৰ সৃষ্টিৰ এটা প্ৰধান কাৰণ। ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক ইয়াৰ কাৰণকেইটা ভালকৈ বুজাই দিম। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে বৃহৎ শক্তিসমূহে কিয় সৰু ৰাষ্ট্ৰবোৰৰ লগত সাময়িক মিত্ৰতা কৰিছিল? 3টা কাৰণ লিখা। ইয়াত বৃহৎ শক্তিসমূহ মানে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ কথা কোৱা হৈছে, যিহেতু এইটো শীতল যুদ্ধৰ ইউনিট হয়। ইয়াৰ উত্তৰ হৈছে সৰু ৰাষ্ট্ৰবোৰে বৃহৎ শক্তিসমূহক খনিজজাত আৰু তৈলজাত সম্পদসমূহ আহৰণত সহায় কৰিছিলে। অৰ্থাৎ বৃহৎ ৰাষ্ট্ৰসমূহে বা বৃহৎ সেই শক্তিসমূহে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ পৰা তৈলজাত সম্পদেই হওক বা খনিজজাত সম্পদ হওক তেওঁলোকে তাৰ পৰা আহৰণ কৰিছিলে আৰু সেই স্বাৰ্থতেই তেওঁলোকে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত মিত্ৰতা কৰিছিলে। 2 নম্বৰ কাৰণটো হৈছে বৃহৎ ৰাষ্ট্ৰবোৰক সামৰিক ঘাটি স্থাপনৰ কাৰণে নিজ নিজ অঞ্চলত সুবিধা দিছিলে। যিহেতু মই আগতেও কৈছোঁ যে শীতল যুদ্ধৰ সময়ছোৱাত তেওঁলোকৰ মাজত পৰস্পৰৰ সংঘৰ্ষ হোৱাৰ সৃষ্টি হোৱা নাছিলে, কিন্তু তেওঁলোকে গোপনে অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰৰ কাৰণে নিজৰ নিজৰ অঞ্চলত তেওঁলোকে বা সৰু সৰু ৰাষ্ট্ৰবিলাকৰ তেওঁলোকে কিছুমান সামৰিক ঘাটি স্থাপন কৰিছিলে, যাতে নিজক তেওঁলোকে নিৰাপত্তা দিব পাৰে। এইটো নহয় যে তেওঁলোকে মানে অস্ত্ৰ শস্ত্ৰ এখনে আনখনক আক্ৰমণ কৰা নাছিলে, কিন্তু সম্পূৰ্ণৰূপে নিজক নিৰাপত্তা দিয়াৰ কাৰণে নিজৰ ভেটিটো তেওঁলোকে মানে কটকটীয়া কৰি ৰাখিছিলে। 3 নম্বৰ কাৰণটো আছে সৰু সৰু ৰাষ্ট্ৰবোৰে নিজৰ ভূখণ্ডত থাকি বৃহৎ শক্তিক চোৰাংচোৰাগিৰি কৰাত সুবিধা দিছিলে। যিহেতু তেওঁলোকে ডাইৰেক্টলি কোনো যুদ্ধ কৰা নাছিলে, তেওঁলোকে প্ৰত্যক্ষভাৱে যুদ্ধ নকৰিলেও পৰোক্ষভাৱে তেওঁলোকে তেওঁলোকৰ ভয় বা শংকা আছিলে আৰু সেইকাৰণে তেওঁলোকে সৰু সৰু ৰাষ্ট্ৰবিলাকক চোৰাংচোৰাগিৰি কৰাত সুবিধা দিছিল। এইবিলাক কাৰণতেই আচলতে বৃহৎ শক্তিসমূহে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত সামৰিক মিত্ৰতা তেওঁলোকে বজাই ৰাখিছিলে, যাতে তেওঁলোকে নিজৰ নিৰাপত্তাটো ৰাখিব পাৰে আৰু সেইকাৰণেই তেওঁলোকে অন্য সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত সামৰিক মিত্ৰতা বজাই ৰাখিছিল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এইদৰে মই অৰ্থনীতি বিজ্ঞানৰ লগতে ৰাজনীতি বিজ্ঞান আৰু এডুকেশ্যনৰ ওপৰতো বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই গৈ থাকিম আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'বিলাক গ্ৰহণ কৰিব আৰু ভিডিঅ'বিলাক যিমান পাৰে সিমান হাই ছেকেণ্ডেৰী ষ্টুডেণ্টখিনিৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'খিনি চাব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।